অতি আকৰ্ষণীয় হৈছে মৰিয়নিৰ যুঁজখন প্ৰচাৰ আৰু বাকযুদ্ধ তুংগত আৰু ইয়াৰ মাজতে মৰিয়নিত দেখা গ'ল এই দৃশ্য বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা একেলগে এটা নামঘৰৰ এক বিশেষ অনুষ্ঠানত মুখামুখি দুয়োগৰাকী প্ৰাৰ্থী পিছে ৰূপজ্যোতি কুৰ্মীক কি কৈছিল জ্ঞানশ্ৰী বৰাই ৰাজনীতিত তেখেত অভিজ্ঞ আৰু বয়সৰ জোখাৰেও তেখেত মোতকৈ ডাঙৰ গতিকে তেখেতক মই সন্মান কৰোঁ কাৰণ অসমীয়া সংস্কৃতি হিচাপে আমি আমাৰ জ্যেষ্ঠজনক সদায় সন্মান কৰি আহিছোঁ তেখেতক মই সেৱা জনালোঁ যিহেতু মই সকলো জ্যেষ্ঠক তাত সেৱা কৰি আছিলোঁ হয় মৰিয়নিৰ যুঁজখন সকলোৰে বাবে এতিয়া আকৰ্ষণ আৰু ইয়াৰ মাজতেই ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰত এইবাৰ দেখা গ'ল পত্নী মনসুৰিয়া বৰদলৈ সমষ্টিটোৰ ভিন্ন প্ৰান্তত ৰাইজৰ সৈতে মত বিনিময় কৰিছে ৰূপজ্যোতি কুৰ্মীৰ পত্নীয়ে এনে পৰিৱেশত ৰূপজ্যোতি কুৰ্মীৰ যুক্তি যদি জ্ঞানশ্ৰী বৰাৰ স্বামী আৰু পৰিয়াল প্ৰচাৰত নামিব পাৰে ৰূপজ্যোতি কুৰ্মীৰ পত্নীয়ে কিয় নকৰিব প্ৰচাৰ কাৰোবাৰ কোনোবাই তেখেতে নিজৰ স্বামীক আনিছে স্বামী পৰিয়ালৰ মানুহ ইয়ালৈ লৈ আনিছে বুলি আমি গম পাওঁ 200জনমান আহিছে বাহাৰ পাতি আছে ইয়াত সেইকাৰণে কোনোবাই স্বামীক আনিছে কোনোবাই পত্নীক আনিছে নে নিজে আহিছে নে বিচাৰিছে সেইটোৱে কথা কোনোবাই কাৰোবাক জুই বিচাৰি আনিব পাৰে হয়তো মোৰ পত্নীক কোনোবাই বিচাৰিছে আৰু বিহু নাচিছে হাঁহিছে মেলিছে কিন্তু তেখেতসকলৰ বিহু নাচা ইমান দেখা নাই সেইকাৰণে মই বিশেষকৈ নকওঁ পিছে ভৱিষ্যতে ৰাজনীতিলৈ অহাৰ সিদ্ধান্ত পত্নীয়ে নিজেই ল'ব বুলি উল্লেখ কৰি বৰ্তমান মৰিয়নিৰ উন্নয়নেই মূল লক্ষ্য বুলি স্পষ্ট কৰিছে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে ভৱিষ্যতে কিবা ৰাজনীতি পৰিকল্পনা মোৰ সহধৰ্মিনী আছে নিশ্চয় আহিব তাই এতিয়া বৰ্তমান এটা কথা আমাৰ মৰিয়নি সমষ্টিখন আমি সজাই তুলিছোঁ খুব ধুনীয়াকৈ আমি মৰিয়নি সমষ্টিখন আগুৱাই লৈ গৈ আছোঁ আৰু বহুত পৰিকল্পনা আছে মুঠৰ ওপৰত মৰিয়নি এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম